আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ হৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰিল এখন মাল ভৰ্তি ট্ৰাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেন যান-বাহন আৰক্ষীয়ে দুইজনকে প্ৰেৰণ কৰিছে জিএমচিএইচলৈ ট্ৰাকখন হাৰিয়ানাৰ বুলি জানিব পৰা গৈছে এই কথা আসতে সদৰি কৰিছে আৰক্ষীয়ে ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে গুৱাহাটী গড়চুক অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই জনাইছো হৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে জনাইছো নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰিল এখন মাল ভৰ্তি ট্ৰাক আমি ট্ৰাকখনৰ দৃশ্যাংশ দেখুৱাই আছো এই মুহূৰ্তত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন যান-বাহন আৰক্ষীয়ে দুইজনকে জিএমচিএইচলৈ এই মুহূৰ্তত প্ৰেৰণ কৰিছে ট্ৰাকখন জানিব পৰা গৈছে ট্ৰাকখনৰ যি নম্বৰ প্লেট এই নম্বৰ প্লেট চাই জানিব পৰা গৈছে যে ট্ৰাকখন হাৰিয়ানাৰ এই কথা আৰক্ষীয়ে জালুকবাৰী আৰক্ষীয়ে সদৰি কৰিছে ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনা ট্ৰাক আছিল এইখন গুৱাহাটী গড়চুক অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনাৰ কিন্তু প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাটো এই ট্ৰাকখন এইপিনে আমিনগাঁও দিশৰ পৰা এইপিনে গুৱাহাটীৰ চাবত যাবক গৈছিলে তাৰ পিছত মানে তেওঁ হয় টায়াৰ ব্ৰাছ হৈছে নহ'লে টোপনি আহিছিলে নেকি টাৰ্ণিং আছিলে নহয় ওপৰত এইটো চিধা হৈ বাগৰি পৰিলে এইটো বাগৰি পৰি ইয়াতে হৈছে এতিয়া মানে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ অলপমান জখম হৈছে আমি জিএমচিএইচত পঠাইছোঁ বাকী এইখন কেনেকৈ ৰিকভাৰী কৰিব পাৰোঁ মানে এইটো হাইড্ৰা আৰু কেনেকৈ মতা হৈছে এতিয়া আহি পাব ওপৰৰ পৰা দাঙি পেলাই পাৰি নাই এনেকৈ পাৰি চেষ্টা কৰি আছো চাই লওঁ এইটো এতিয়া ৰেজিষ্ট্ৰেশ্যন হাৰিয়ানা আছে মানে গুৱাহাটীত লখৰাত যাবৰ কাৰণে আহিছিলে তাৰপিছত এতিয়া তেওঁলোকৰ মানে কেজুৱেলিটি থকাৰ কাৰণে আকৌ প্ৰথমতে মেডিকেলতে পঠোৱা হ'ল মাল লোড আছে ফ্লিপকাৰ্টৰ মাল থকা বুলি কৈছে ঠিক আছে ভয়ংকৰ ঘটনা হৈছে এইটো ঘটনাটো এই ট্ৰাকখন এইপিনে আমিনগাঁও দিশৰ পৰা এইপিনে গুৱাহাটীৰ চাবত যাবক গৈছিলে তাৰ পিছত মানে তেওঁ হয় টায়াৰ ব্ৰাছ হৈছে নহ'লে টোপনি আহিছিলে নেকি টাৰ্ণিং আছিলে নহয় ওপৰত এইটো চিধা হৈ বাগৰি পৰিলে এইটো বাগৰি পৰি ইয়াতে হৈছে এতিয়া মানে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ অলপমান